মতেই কৰি দেখুৱালে ডোনাল্ড ট্ৰাম্পে 10 বছৰেও কৰিব পৰা নাই নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা কেতিয়া তালি টোপোলা বান্ধিব অবৈধ বাংলাদেশীয়ে প্ৰথমে শুনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা भाइयों बहनों लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे ये देश ऐसा नहीं चल सकता ये देश ऐसा नहीं चल सकता भाइयों और इसलिए भाइयों बहनों वोट बैंक की राजनीति लगाकर आपकी खुशी के लिए हम आपको हिंदुस्तान को तबाह नहीं करने दें এয়া আছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীৰ ভাষণ বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে উদ্দাত্ত কণ্ঠৰে ঘোষণা কৰিছিল অবৈধ বাংলাদেশী মুক্ত ভাৰতৰ কথা তেওঁ কৈছিল ভাই ভনীসকল লিখি ৰাখক 16 মেৰ পাছত বাংলাদেশীয়ে তালি টোপোলা বান্ধি ভাৰত এৰিব লাগিব भाइयों बहनों लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे ये देश ऐसा नहीं चल सकता ये देश ऐसा नहीं चल सकता भाइयों और इसलिए भाइयों बहनों वोट बैंक की राजनीति लगाकर आपकी खुशी के लिए हम आपको हिंदुस्तान को तबाह नहीं करने दें নৰেন্দ্ৰ মোদীৰ এই ঘোষণাত দেশবাসী আশ্বস্ত হৈছিল অবৈধ বাংলাদেশীৰ প্ৰৱজন চলি থকা অসমবাসীও আশ্বস্ত হৈছিল সকলোৰে আশা আছিল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হলে অবৈধ বাংলাদেশী মুক্ত হ'ব ভাৰত সেয়ে দেশবাসীয়ে বিপুল সমৰ্থনেৰে ভোট দিছিল বিজেপি ফলস্বৰূপে ৰাজনৈতিক পৰিৱৰ্তন ঘটি দিল্লীৰ মছনদত বহিছিল বিজেপি প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল নৰেন্দ্ৰ মোদী কিন্তু প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই যে নৰেন্দ্ৰ মোদীয়ে পাহৰি পেলালে 16 মেৰ পাছত বাংলাদেশে তালি টোপোলা বান্ধি ভাৰত এৰিব লাগিব বুলি দিয়া প্ৰতিশ্ৰুতি 2014 চনৰ পৰা 16 মে কেবাটাও গ'ল নৰেন্দ্ৰ মোদীও 2024 চনত পুনৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিল পিছে অবৈধ বাংলাদেশীয়েহে তালি টোপোলা বান্ধি ভাৰত এৰি নগ'ল তাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰৱৰ্তন কৰে এতিয়া পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণাৰ প্ৰসংগ উত্থাপন হৈছে কাৰণ আমেৰিকাই অবৈধভাৱে বসবাস কৰা ভাৰতীয় নাগৰিকক বিতৰণ কৰিছে ডোনাল্ড ট্ৰাম্পে যোৱা 20 জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই আমেৰিকাত অবৈধভাৱে বসবাস কৰা লোকক বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ সভাতে ৰিপাব্লিকান পাৰ্টিৰ নেতা ডোনাল্ড ট্ৰাম্পে অবৈধভাৱে থকা লোকক বিতৰণ কৰিব বুলি ঘোষণা কৰিছিল সেই অনুসৰিয়ে এটা নিজৰ কাম আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে ইয়াৰ অংশ হিচাপে ভাৰতৰ 104 গৰাকী নাগৰিকক বিতৰণ কৰে আমেৰিকাই সামগ্ৰী কঢ়িওৱা সামৰিক বিমান C-17ত উঠুৱাই অনা এই সকল ভাৰতীয়ক পঞ্জাবৰ অমৃতসৰৰ ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে ভাৰতক গতাই দিয়া হয় এই সকলৰ ভিতৰত 33 গৰাকী লোক গুজৰাট আৰু হাৰিয়ানাৰ 30 গৰাকী পঞ্জাবৰ 3 গৰাকীকৈ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ আৰু 2 গৰাকী চণ্ডীগড়ৰ বিতাৰিত হোৱা লোকসকলৰ ভিতৰত 25 গৰাকী মহিলা 12 গৰাকী নাবালক আৰু এটি 4 বছৰীয়া শিশু 48 গৰাকী ব্যক্তিৰ বয়স 25 বছৰৰ তলৰ অবৈধভাৱে থকা লোকসকলক বিতৰণ কৰাত কোনেও আপত্তি কৰা নাই কিন্তু তেওঁলোকক হাতকেৰেয়া আৰু ভৰিত হিকলিৰে বান্ধি বিতৰণ কৰাৰ কথাই উত্থাপন কৰিছে মানৱ অধিকাৰৰ প্ৰশ্ন সম্পূৰ্ণ মানৱ অধিকাৰ উলংঘন কৰি আৰু অমানৱীয়তাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি ডোনাল্ড ট্ৰাম্প প্ৰশাসনে বিতাৰিত কৰিলে ভাৰতীয়ক চাওক সেই অমানৱীয় দৃশ্য আমেৰিকাৰ এই অমানৱীয় কাৰ্যক লৈ দেশজুৰি প্ৰতিবাদ হৈছে ভাৰত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে বিৰোধীয়ে সংসদত আলোচনাৰ দাবী কৰে
অৱশ্যে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষই বিৰোধীৰ প্ৰস্তাৱ নাকচ কৰে। পাছত বিৰোধীয়ে সংসদ চৌহদত প্ৰতিবাদো সাব্যস্ত কৰে। আনহাতে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰেও ৰাজ্যসভাত এই সন্দৰ্ভত ভাষণ দিয়ে। নিজৰ ভাষণত বৈদেশিক দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয়, বিদেশী বিতৰণ সাধাৰণ প্ৰক্ৰিয়া, কিন্তু যাত্ৰাৰ সময়ত বিতাড়িতসকলক দুৰ্ব্যৱহাৰ নকৰিবলৈ আমেৰিকাৰ প্ৰশাসনৰ ওচৰত উত্থাপনো কৰা হৈছে। আনহাতে বৃহস্পতিবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ ধন্যবাদসূচক ভাষণ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু প্ৰায় 90 মিনিটৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে আমেৰিকাই বিতাড়িত ভাৰতীয়ক কৰা অমানৱীয় আচৰণৰ সন্দৰ্ভত এটাও শব্দ উচ্চাৰণ নকৰিলে। এয়াই হ'ল বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কথামতেই নিজৰ কামেৰে দেখুৱাই দিলে, য'ত উলংঘা হৈছে মানৱ অধিকাৰ। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাতেই থাকিল। অবৈধ বিদেশীৰ ক্ষেত্ৰত এই পৰ্যায় পাইছেগৈ যে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত থকা 63গৰাকী বিদেশীক বিতৰণ নকৰাৰ বাবে অসম চৰকাৰক উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ তীব্ৰ ককৰ্থনাও কৰিছে। এই কথাই প্ৰমাণ কৰিছে অবৈধ বিদেশী বিতৰণত চৰকাৰৰ গুৰুত্ব কিমান। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।